টাংলাই বৈকম ধেমাজিৰ সমূহ টাই আহোম বংশধৰলৈ আমি সৰু টাই আহোম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জনাইছো। 6টা শতাব্দী ঐক্য আৰু শান্তিৰে শাসন কৰা টাই আহোম জনগোষ্ঠীটোৱে আজি ন্যায়, পৰিচয় আৰু মৰ্যাদা বিচাৰি ৰাজপথলৈ আহিব লগা কথাটোৱে হৈছে আটাইতকৈ লজ্জাজনক আৰু দুখৰ বিষয়। যিটো জাতিয়ে ইতিহাস লিখিছিল, যিটো জাতিয়ে নিজৰ ভাষা, সংস্কৃতি, ৰীতি নীতি, পৰম্পৰা ত্যাগ কৰি বৃহত্তৰ অসম গঢ়ি থৈ গৈছিল, সেই জাতিটোৱে আজি সম অধিকাৰ, সম উন্নয়নৰ কাৰণে আমি চিঞৰিব লগা হৈছে। আমি আমাৰ প্ৰাপ্য অধিকাৰ বিচাৰি ৰাজপথত সংগ্ৰাম কৰিব লগা হৈছে। সংবিধানে প্ৰদান কৰা অনুসূচিত জনজাতি বিচাৰি আমি হাবাথুৰি খাব লগা হৈছে। আপোনালোকক আমি ক'ব বিচাৰিছো, অনুসূচিত জনজাতিকৰণৰ যিটো দাবী, এই দাবীটো কাৰোবাৰ অনুগ্ৰহত আমি বিচৰা নাই। ভাৰতীয় নাগৰিক হিচাপে জন্মসূত্ৰে আমাক সংবিধানে প্ৰদান কৰিছে এই অনুসূচিত জনজাতি, আৰু এই অনুসূচিত জনজাতি বিচাৰি সদৌ টাই আহোম ছাত্ৰ সন্থাই বিগত 37টা বছৰে নিৰৱধিভাৱে আমি সংগ্ৰাম অব্যাহত ৰাখিছো। আমি বদ্ধপৰিকৰ যে টাই আহোমসকলৰ যি উদ্দেশ্য, যি লক্ষ্য জনজাতিকৰণ, তাক আমি এই অধিকাৰ আমি ল'বই লাগিব। আমাৰ যি সপোন স্বায়ত্ব শাসন, এই সপোন আমি পূৰণ কৰিবই লাগিব। আৰু আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে, আমি নৱপ্ৰজন্মক এখন সুৰক্ষিত অসম দি যাবৰ কাৰণে আমাক ভূমি অধিকাৰ লাগিবই। এই সকলোবোৰ কথা আমি আখৰে আখৰে পালন কৰিবৰ কাৰণেই অসমৰ বিভিন্ন জিলাত সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ আহ্বানত এলানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো। আজি সন্ধিয়া আবেলি 4 বজাৰ পৰা আমি ধেমাজিৰ কাছাৰী ময়দানত, ঐতিহাসিক ধেমাজিৰ কাছাৰী ময়দানত সমবেত হ'ম। টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ, স্বায়ত্ব শাসন আৰু ভূমি পট্টা প্ৰদানৰ দাবীত আমি সমস্বৰে জোৰ সমদলত অংশগ্ৰহণ কৰি কম যে জনজাতিকৰণ আমাৰ জন্মস্বত্ব সংবিধানে দিয়া অধিকাৰ, এই অধিকাৰ আমি লাগিবই। দিল্লী দিছপুৰৰ কোনো কলীয়া ডাৱৰে উদিত টাই আহোমৰ কণ্ঠক ৰুদ্ধ কৰিব নোৱাৰে। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কণ্ঠক দিল্লী দিছপুৰ কলীয়া ডাৱৰে স্তব্ধ কৰিব নোৱাৰে। টাই আহোম জনগণৰ একতা দিল্লী দিছপুৰে কেতিয়াও নিষেধ কৰিব নোৱাৰে। 55 লাখ আহোম মানুহৰ আবেগ, টাই আহোম জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত আপোনালোকে আজি ওলাই আহক। সন্ধিয়া 4:30 বজাত ধেমাজি কাছাৰী ময়দানলৈ সকলোৱে হাতে হাতে এটা জোৰ লৈ আহিব। আমি সকলোৱে কম, মৰিলে মৰি যাম, জনজাতি লৈ যাম। জনজাতি আমাক লাগিব, ই জন্মস্বত্ব অধিকাৰ। মনত ৰাখিব বংশধৰসকল, জনজাতিকৰণৰ অবিহনে আমাৰ টাই আহোম জাতিৰ পুনৰ জন্ম বা হেৰুৱা গৌৰৱ আমি ঘূৰাই নাপাম। আমাৰ মায়ে বাবা ধৰা বেলিটো পুনৰ উদ্ধাৰ কৰিবলৈ হলে আমাক অনুসূচিত জনজাতি লাগিব। গতিকে সকলোকে পুনৰবাৰ আহ্বান জনাইছো, আপোনালোকে মাৰ বান্ধি ওলাই আহক। আমি সমস্বৰে কম, অনুসূচিত জনজাতি আমাক লাগিবই, মৰিলে মৰি যাম, জনজাতি আমি লৈ যাম।